আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু। বন্ধুসকল ভালে আছে? আশা কৰিছোঁ আপোনালোকে ভালেই আছে। ময়ো আপোনালোকৰ দুৱা কৃপাত আল্লাই ভালে ৰাখিছে। আজি আমি আমাৰ জীৱনত জানোতে অজানোতে কিছুমান পাপ আমাৰ দ্বাৰা সম্পাদন হৈ যায় আৰু সেই পাপৰ পৰা আমি প্ৰত্যেক ব্যক্তিয়ে তওবা কৰা দৰকাৰ, ওলাই অহা দৰকাৰ। কাৰণ পাপৰ কিছুমান বেয়া প্ৰভাৱ আমাৰ এই জীৱনতেই আমি ভোগ কৰিব লগা হয়। যদিও পাপৰ এটা নিৰ্দিষ্ট পানিছমেণ্ট আল্লাহ তাবাৰক ও তাআলাই মোতায়েন কৰি আৰু নিৰ্ধাৰণ কৰি ৰাখিছে। পাপৰ কুপ্ৰভাৱ ইছলামৰ দৃষ্টিত পাপ কৰা মানুহৰ অভ্যাস, মানুহ সদায় পাপৰ প্ৰতি মানুহৰ আকৰ্ষণ থাকে আৰু নফছে আম্মাৰাই আমাক সদায় বেয়া কামত লিপ্ত কৰাবলৈ চেষ্টা কৰে। ইয়াতে এটা কথা কৈ থওঁ, মানুহৰ যিটো নফছ আছে, মন আছে বা আত্মা আছে, এইটো 3 প্ৰকাৰৰ হয়। নফছে আম্মাৰা, নফছে মুতমাইন্না আৰু নফছে লৱামা। নফছে আম্মাৰা সেই আত্মাক কোৱা হয় যি সদায় মানুহক বেয়াৰ ফালে, বেয়া কাম কৰিবলৈ, বদ আমল কৰিবলৈ সদায় উদগনি দিয়ে। আৰু নফছে মুতমাইন্না যি নফছে আৰু যি আত্মাই মানুহক কেতিয়াও বেয়াৰ কথা আৰু বেয়া কামৰ কাৰণে সদায় কেতিয়াও আদেশ নিদিয়ে, উদগনি নোযোগায়, যেনেকৈ নবী আম্বিয়া আলাইহিম সালাতু ৱাছালামৰ আত্মাবিলাক। আৰু এটা হৈছে নফছে লাৱামা, ই আল্লাহৰ ভয়ত কেতিয়াবা ভাল কামৰ পিনে অগ্ৰসৰ হয়, আকৌ কেতিয়াবা বেয়া কামৰ পিনে অগ্ৰসৰ হয়। যি কি নহওক, পাপে মানুহৰ ইহকাল আৰু পৰকাল উভয়কালকে ধ্বংস কৰি দিয়ে। পাপ এটা পয়জন, এটা বিষৰ দৰে। যেতিয়ালৈকে পাপক ত্যাগ কৰা নহয় তেতিয়ালৈকে আমাৰ দেশত, আমাৰ জীৱনত ই ধ্বংসলীলা চলাই থাকে। আমি অস্থায়ী সোৱাদৰ কাৰণে আমি পাপ কৰোঁ আৰু জীৱন আৰু যৌৱন দুয়োটা আমি ধ্বংস কৰোঁ। বস্তুভোগেই জীৱনৰ একমাত্ৰ লক্ষ্য নহয়, বৰঞ্চ আধ্যাত্মিকতা, ত্যাগ, ধৈৰ্য আৰু ইবাদতহে আমাৰ জীৱনৰ একমাত্ৰ লক্ষ্য হোৱা দৰকাৰ। আল্লাহ তাআলাই মোতায়েন কৰি দিয়া যিটো ষ্টেণ্ডাৰ্ড আৰু স্কেল আল্লাহ ৰাখিছে, তাৰ প্ৰতি আমি সদায় সজাগ হোৱা দৰকাৰ আৰু সীমা অতিক্ৰম কৰিব আমাৰ নালাগে। পাপৰ কিছুমান নেতিবাচক প্ৰভাৱ আমাৰ জীৱনত পৰে আৰু আমি এই জীৱনতেই পাপৰ পানিছমেণ্ট পাব লগা হয়। কিছুমান আখিৰাততো আছেই। সৰ্বপ্ৰথম যিটো নেতিবাচক প্ৰভাৱ আমাৰ জীৱনত পাপৰ কাৰণে পৰে, সেয়া হৈছে ইলমে ইলাহিৰ পৰা মানুহ বঞ্চিত হৈ যায়। অৰ্থাৎ এনেকুৱা ইলিম, এনেকুৱা জ্ঞান যাৰ দ্বাৰা আমি আল্লাহ আৰু ৰচুলক চিনিব পাৰোঁ, ইণ্ট্ৰডাকশ্যন হয়, সেই ইলিমৰ পৰা আল্লাহ কি কৰে? পাপৰ কাৰণে আল্লাহ বঞ্চিত কৰি দিয়ে। হযৰত ইমাম শাফি ৰহমতুল্লাহ আলাইহি, এজন ডাঙৰ ইমাম, তেখেতৰ টিচাৰ আছিল ৱাকি। তেওঁৰ তাত অভিযোগ কৰিলে যে হুজুৰ, মই যি পঢ়া শুনা কৰোঁ, জ্ঞান চৰ্চা কৰোঁ, মোৰ মনত নাথাকে, মই কি কৰোঁ? তেখেতে কি ক'লে শুনক, এটা কবিতাৰ ছন্দত: শাকাউতু ইলা ৱাকিইন সুআ হিফজি ফাআউসানি ইলা তারকিল মাআসি ফাইন্নাল ইলমা নূরুম মিন ইলাহি ওয়ান নূরু লা ইউতা লিমাআসি। মই মোৰ টিচাৰ ৱাকিক ৰহমতুল্লাহ আলাইক মোৰ বেয়া স্মৃতিৰ কাৰণে মই অভিযোগ কৰিলোঁ। তেতিয়া তেখেতে মোক ওচিয়ত কৰি ক'লে, ইলা তাৰকিল মাআসি, পাপ এৰি দিয়া। কাৰণ ইলিম হৈছে আল্লাহৰ নূৰ আৰু জ্যোতি, আৰু জ্যোতি কোনো পাপীক দিয়া নহয়, আৰু নূৰ কোনো পাপীক দিয়া নহয়। তো প্ৰথম হৈছে ইলমে ইলাহিৰ পৰা পাপে মানুহক বঞ্চিত কৰি ৰাখে। নম্বৰ 2, অভাৱ আৰু অনাটন আহে, অভাৱ অনাটন ভুগিব লাগে। আৰু তাৰ বিপৰীতে যিবিলাক মানুহ তাকৱা এখতিয়াৰ কৰে, আল্লাহক ভয় কৰে, তোক আল্লাহ কম উপাৰ্জনতে আল্লাহ বৰকত দান কৰে। যেনেকৈ আল্লাহ কোৰআনৰ আয়াত বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ওমাই ইয়াত্তাকিল্লাহা ইয়াজআল লাহু মাখৰাজা ওয়া ইয়াৰযুকুহু মিন হাইছু লা ইয়াহতাসিব। যিজনে আল্লাহক ভয় কৰে, আল্লাহে তাৰ কাৰণে ৰিজিকৰ বিশেষ ব্যৱস্থা কৰি দিয়ে আৰু এনেকুৱা ঠাইৰ পৰা তাক ৰিজিক দিয়ে যি ঠাইৰ পৰা ৰিজিক অহাৰ তেওঁ কল্পনা কৰিব নোৱাৰে।
3 নম্বৰ পাপৰ বেয়া প্ৰভাৱ যে আমাৰ জীৱনত পৰে সেয়া হৈছে ভীতিগ্ৰস্ত অনুভৱ কৰা, ভীতিগ্ৰস্ততা অনুভৱ কৰা, সদায় ভয় লগা। অথচ একমাত্ৰ আল্লাহ তাআলাৰ জিকিৰৰ দ্বাৰাহে আমাৰ মন শান্ত থাকে। আল্লাহ কৈছে আলা বিযিক্ৰিল্লাহি তাতমাইন্নুল কুলুব, একমাত্ৰ আল্লাহক স্মৰণ কৰাৰ দ্বাৰাহে মানুহৰ মন সুস্থ থাকে আৰু ইতমিনানে কল পোৱা যায়, শান্তি পোৱা যায়। সেইকাৰণে গুণাগাৰ মানুহবিলাকে তাত এটা ভয় সৃষ্টি হয়, তেওঁলোকে নেক মানুহৰ লগত লগ কৰোঁতে সদায় ভয় লাগে তেওঁলোকৰ, আৰু লগ কৰিব নিবিচাৰে আৰু তেওঁলোকৰ পৰা আঁতৰত থাকিব বিচাৰে। 4 নম্বৰ পাপৰ নেতিবাচক প্ৰভাৱ সেয়া হ'ল ৰোগীয়া হোৱা আৰু মুখৰ জ্যোতি নিঃশেষ হৈ যোৱা। মানুহ বেমাৰী থাকিব, ষ্ট্ৰং হ'ব পাৰে, শক্তি হ'ব, দেখা দিব পাৰে, কিন্তু ভিতৰুৱা হিচাপে, বাহ্যিক হিচাপে শক্তিশালী, কিন্তু ভিতৰুৱা হিচাপে তেওঁ অতি দুৰ্বল হয়। সেইকাৰণে ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ হুজুৰে কৈছে ইন্নালিল হাসানাতি জিয়াআন ফিল ওয়াজহি, নেক কামৰ দ্বাৰা তোমাৰ মুখমণ্ডল উজ্জ্বল হ'ব, ও নূৰান ফিল কলবি, আৰু তোমাৰ অন্তৰো জ্যোতিময় হ'ব, ও সাআতান ফিৰ ৰিজকি, আৰু তোমাৰ উপাৰ্জনত আল্লাহ ৰিজিক বৃদ্ধি কৰিব, ও কুওৱাতান ফিল বাদানি, আৰু শৰীৰ তোমাৰ ফিজিকেলি তুমি ফিট হ'বা, ও মহাব্বাতান ফি কুলুবিল খালকি, আৰু মানৱ সকলো পৃথিৱীৰ মখলুকাত সৃষ্টিজীৱৰ অন্তৰত তোমাৰ ভালপোৱা সৃষ্টি কৰি দিয়া হ'ব। সুবহানাল্লাহ। ওয়া ইন্না লিছাইয়্যাতি সাৱাদান ফিল ওয়াজহি, আৰু যদি বেয়া কাম কৰা, বেয়া কামৰ কুপ্ৰভাৱ তোমাৰ চেহাৰাত, তোমাৰ মুখমণ্ডলত পৰিব আৰু কলায়ে চানি ধৰিব। জুলমাতান ফিল কবৰি, কবৰত আন্ধিৰা হ'ব, অন্ধকাৰ হ'ব। ৱাহনাল ফিল বাদানি, আৰু ফিজিকেলি আনফিট হ'বা। নুকচান ফিৰ ৰিজকি, আৰু অভাৱ অনটনে দেখা দিব। বুগজাতান ফি কুলুবিল খালক, আৰু মখলুকৰ অন্তৰত তোমাৰ প্ৰতি ঘৃণাভাৱ পয়দা কৰি দিয়া হ'ব। নাউজুবিল্লাহি মিন জালিক। 5 নম্বৰ নেতিবাচক প্ৰভাৱ পাপৰ আমাৰ জীৱনত সেইটো হৈছে তৌবাৰ তৌফিক নোহোৱা। অৰ্থাৎ তৌবা কৰি আপুনি ভাবিব তৌবা কৰিম, এই গুনাহ কৰি আছোঁ, এতিয়া এৰিম আৰু তৌবা কৰি ভাল হৈ যাম। কিন্তু যেতিয়া আপুনি পাপ কৰি থাকিব আপুনি তৌবাবিহীন দুনিয়াৰ পৰা যাব লাগিব। আল্লাহ কৈছে ইয়ালআনুহুমুল্লাহ ওয়া ইয়ালআনুহুমুল লাঈনুন, আল্লাহৰ অভিশাপ পাপী বন্দাৰ ওপৰত, আৰু যিসকলে ওয়া ইয়ালআনুহুমুল লাঈনুন, আৰু অভিশাপ কৰা মানুহবিলাকেও তেওঁলোকৰ ওপৰত অভিশাপ দিব। মোৰ বন্ধুসকল, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এদিন সাহাবাসকলক ক'লে, কোৱাচোন সেই বন্ধুৰ সম্পৰ্কে তুমি কি কোৱা? তোমাৰ এজন বন্ধু, তুমি তেওঁক সমাদৰ কৰা, তেওঁক খুওৱা, তেওঁক তেওঁৰ বাবে আত্মীয়তা ৰক্ষা কৰা, কিন্তু কেতিয়াবা তোমাৰ প্ৰতি তেওঁ দুৰ্বল হৈ যায় আৰু তোমাক লাঞ্ছিত বঞ্চিত কৰি দিয়ে, তোমাক মানুহৰ সন্মুখত অসন্মান কৰাই দিয়ে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা শুনি সাহাবাসকল, এয়াতো বহুত বেয়া বন্ধু, এনেকুৱা বন্ধু পৃথিৱীততো নাই, এনেকুৱা বেয়া বন্ধুটো পৃথিৱীত নাই। তেতিয়া আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ক'লে, তুমি চিনি পোৱা নাই সেইজন কোন? সেয়া তোমাৰ নফছ, তোমাৰ আত্মা, তোমাৰ নফছে আম্মাৰা, যিক তুমি পুহি ৰাখিছা, খুৱাই বোৱাই শক্তিশালী বনাই ৰাখিছা, কিন্তু কেতিয়াবা এনেকুৱা তোমাৰ দ্বাৰা কাম কৰাই দিব যে তুমি সমাজত লঞ্চিত, বঞ্চিত, অপমানিত হ'বা। আল্লাহ আমাক গুনাহ ত্যাগ কৰাৰ, বিশেষকৈ মোকো গুনাহ ত্যাগ কৰাৰ তৌফিক দান কৰক, আৰু এটা সুস্থ সবল জীৱন, আল্লাহৰ ৰেজা, ৰসুলৰ ৰেজা অনুযায়ী জীৱন যাপন কৰাৰ তৌফিক দান কৰক।